হেল্ল' এভৰিৱান, আজিৰ এই ভিডিঅ'টোত সকলোকে স্বাগতম জনাইছোঁ। ঈশানোদয় স্কলাৰশ্বিপ 2025-26 বৰ্ষ ইতিমধ্যে অপেন হৈ গৈছে। যিবোৰ ষ্টুডেণ্টে ঈশানোদয় স্কলাৰশ্বিপ 2025-26 বৰ্ষৰ বাবে এপ্লাই কৰিম বুলি ভাবিছা, প্লিজ ভিডিঅ'টো ফুল চাবা আৰু স্কিপ নকৰি ভালকৈ মনোযোগেৰে চাবা, যাতে তোমালোকৰ কনফিউজন দূৰ হয়, যাতে এই ভিডিঅ'ৰ থ্ৰুদি তোমালোকৰ হেল্প হয়। অ'কে, আৰু মই ষ্টাৰ্ট কৰিছোঁ, যোৱাকালি অলৰেডি এনাউন্স কৰিছোঁ যে যিকেইটা স্কলাৰশ্বিপ আছে মই চিৰিজ আজি ঈশানোদয় কৰিছোঁ, তাৰপিছত এনেকৈ চিৰিজ ৱাইজ OBC NEC গোটেইখিনি কৰিম। চ' যোনখন স্কলাৰশ্বিপ তোমাৰ কাৰণে সুইটেবল সেইখন তুমি নিজে ডিচাইড কৰি এপ্লাই কৰিবা। অ'কে, আজি ঈশানোদয় স্কলাৰশ্বিপ ৰিগাৰ্ডিং কথা পাতিবলৈ লৈছোঁ, ভালকৈ মন কৰি শুনিবা আৰু নতুনকৈ আহিছা যদি চেনেলটো ছাবস্ক্ৰাইব কৰিবা। আৰু এটা কথা, তোমাৰ নিজৰ পাৰ্চেণ্টেজ কমেণ্টত নিশ্চয় জনাবা। অ'কে, প্লিজ নিজৰ পাৰ্চেণ্টেজ 12%। ঈশানোদয় স্কলাৰশ্বিপ ইতিমধ্যে অপেন হৈছে। ফাৰ্ষ্ট অফ অল ডেটখিনি কৈ লওঁ। স্কিম অপেন 2025 বৰ্ষৰ কাৰণে অপেন হৈ গৈছে আৰু লাষ্ট ডেট হ'ল 31 অক্টোবৰ 2025। 31 অক্টোবৰ 2025, মানে 31/10/2025 লাষ্ট ডেট, যেতিয়ালৈকে তোমালোকে এপ্লাই কৰিব পাৰিবা। অ'কে, আৰু এই স্কলাৰশ্বিপটো 10K ষ্টুডেণ্টক দিয়া হ'ব। 10K মিনছ 10,000 ষ্টুডেণ্ট। নৰ্থ ইষ্টৰ 10,000 ষ্টুডেণ্টক ঈশানোদয় স্কলাৰশ্বিপ দিয়া হয়। অ'কে, 10,000 ষ্টুডেণ্ট আৰু মেৰিটিয়াছ ষ্টুডেণ্ট, আৰু তাৰে কাৰণে কেনেকৈ মেৰিট হয় সেইবোৰো কথা পাতিম। চ' 10,000 ষ্টুডেণ্ট কম নহয়, নৰ্থ ইষ্টৰ 10,000 ষ্টুডেণ্ট। অ'কে, এইটো ক্লিয়াৰ কৰি লোৱা, নৰ্থ ইষ্টৰ 10,000 ষ্টুডেণ্টক এই স্কলাৰশ্বিপটো ঈশানোদয় স্কলাৰশ্বিপটো দিয়া হয়। আৰু এতিয়া যিবোৰ ষ্টুডেণ্টে ক্লাছ 12 পাছ কৰি ডিগ্ৰীত নাম লগাইছে সেইবোৰ ষ্টুডেণ্টেহে এই স্কলাৰশ্বিপটো কৰিব পাৰিব। অ'কে, যিবোৰ ষ্টুডেণ্টে এইবাৰ ক্লাছ 12 পাছ কৰিছা আৰু এইবাৰে তুমি ডিগ্ৰীত নাম লগাইছা, দেন তোমাৰ কাৰণে ইউ আৰ এলিজিবল, তুমি এলিজিবল। যদি এনেকুৱা ড্ৰপ ষ্টুডেণ্ট আছে যে 2024 বৰ্ষত HS পাছ কৰিছোঁ, মই এইবাৰ ডিগ্ৰীত নাম লগাইছোঁ, দেন তুমিও এপ্লাই কৰিব পাৰা। এপ্লাই কৰাৰ চেষ্টা কৰা, মই ক'ম। কাৰণ এইকাৰণে কৈছোঁ যে যোৱাবাৰ বহুত কেইজন ষ্টুডেণ্ট ড্ৰপ ষ্টুডেণ্ট আছিল, সিহঁতে এপ্লাই কৰিছিল, সিহঁতৰ ডকুমেণ্টছ ভেৰিফাই হৈছিল। চ' সেইকাৰণে যদি ড্ৰপ ষ্টুডেণ্ট আছা, তোমালোকে এপ্লাই কৰিব চেষ্টা কৰা। অ'কে, আৰু যদি পাৰ্চেণ্টেজ ভাল। অ'কে, আৰু যিবোৰ ষ্টুডেণ্ট ফ্ৰেছ, একচুৱেলি ঈশানোদয় ফ্ৰেছ ষ্টুডেণ্টৰ কাৰণে 2025 বৰ্ষত HS দিছে, HS ফাইনেল দিছে, এণ্ড 2025 বৰ্ষত ডিগ্ৰী পাছ কৰিছে, ডিগ্ৰীত নাম এডমিশ্যন লৈছে, নাম ভৰ্তি কৰিছে, সেইবোৰ ষ্টুডেণ্টৰ কাৰণে। অ'কে, আৰু তুমি ঘৰত বহি থাকিলে বা এডমিশ্যন যদি নোলোৱাকৈ আছা, তুমি এই স্কলাৰশ্বিপ এপ্লাই কৰিব নোৱাৰা। গ'ল। তাৰপিছত ইয়াৰ কাৰণে ইনকাম কিমান হ'ব লাগিব? ইনকামটো তোমাৰ বিল' 4.5 লাখ হ'ব লাগিব। তোমাৰ ঘৰৰ মা দেউতাৰ, পেৰেণ্টছৰ, গাৰ্জেনৰ ইনকাম 4.5 বিল' হ'ব লাগিব, মানে 4.5 লাখতকৈ তলত হ'ব লাগিব। অ'কে, আৰু যিমান কম হ'ব পাৰে সেইখিনি তোমাৰ কাৰণে বেষ্ট। নিয়াৰলি 1 লাখ 2 লাখ যদি ৰাখিব পাৰা ইনকাম, ঘৰৰ ইনকাম, তোমাৰ কাৰণে ভাল, বহুত ভাল। অ'কে, এপ্লাই ডেট কৈ দিলোঁ মই। তাৰপিছত লাষ্ট ডেট, এপ্লাই ডেট ষ্টাৰ্ট হৈ গৈছে। লাষ্ট ডেট 31 অক্টোবৰ 2025। আৰু এটা কথা, তোমালোকে এতিয়াই এপ্লাই নকৰিবা। অ'কে, তোমালোকে এই স্কলাৰশ্বিপটো এতিয়া এপ্লাই নকৰিবা। এইকাৰণে কৈছোঁ, কিয়নো তোমালোকে যদি এতিয়া এপ্লাই কৰা, দেন তুমি বহুত ডকুমেণ্টছ ৰিগাৰ্ডিং কলেজ ডকুমেণ্টছ যিমানখিনি লাগিব, বনফাইড বনাব লাগিব, ডকুমেণ্টছ ভেৰিফিকেশ্যন, সেইবোৰ ফচি যাব। কাৰণ কলেজসমূহ বন্ধ হৈ আছে বৰ্তমান, ছামাৰ ভেকেশ্যন। তো সেইকাৰণে সুইটেবল টাইম, বেষ্ট টাইম ফৰ ঈশানোদয় স্কলাৰশ্বিপ এপ্লাই কৰাৰ কাৰণে মই ক'ম আগষ্টত এপ্লাই কৰিবা। আগষ্টত হৈ যাব। মেক্সিমাম 10 ডেজ লাগে বা 15 ডেজ লাগিব ফুল প্ৰচেছ কৰোঁতে। তাৰপিছত জমা কৰি দিবা ইনষ্টিটিউটত, সেইখিনি ক'ম বাৰু। মেক্সিমাম 10 to 15 ডেজ তোমাৰ মেক্সিমাম লাগিব। সেইকাৰণে কৈছোঁ আগষ্টত কৰিবা। তাৰপিছত ছেপ্টেম্বৰ অক্টোবৰ এনেই পৰি থাকিব তোমাৰ হাতত। অ'কে, এতিয়া তোমাৰ ডকুমেণ্টছ বনোৱাৰ কাম। তাৰপিছত গ'ল, ইনকামটো কৈ দিলোঁ। আৰু মই ইয়াতে এটা কথা ইনক্লুড কৰিছোঁ, 2024 বৰ্ষত যিবোৰ ষ্টুডেণ্টে এপ্লাই কৰিছা ঈশানোদয় স্কলাৰশ্বিপ, তোমালোকৰ মিনিষ্ট্ৰী বা ষ্টেট লেভেল ভেৰিফিকেশ্যন হৈ গৈছে। তোমালোকে বহুতে সুধি আছা যে মেৰিট লিষ্ট কেতিয়া দিব দাদা, মেৰিট লিষ্ট কেতিয়া দিব? দেন তোমালোকে ভালকৈ কথাখিনি শুনি লোৱা। মই জুনত ফোন কৰিছিলোঁ NSP হেল্পলাইন নম্বৰত। তেতিয়া কৈছিল যে জুনৰ লাষ্টত বা মিডিল পৰ্চনত ঈশানোদয়ৰ মেৰিট লিষ্ট বা ঈশানোদয়ৰ আপডেট দিয়া হ'ব NSP পৰ্টেলত। বাট এতিয়ালৈকে কোনো আপডেট অহা নাই। সেইকাৰণে মই ইউটিউবত আপডেট দিছিলোঁ যে জুনত তোমাৰ মেৰিট লিষ্ট আহিব। চ' এতিয়ালৈকে অহা নাই, কিবা এৰৰ হ'ব পাৰে বা টেকনিকেল প্ৰব্লেম হ'ব পাৰে, বা মেৰিট লিষ্ট বনাওঁতে কিবা প্ৰব্লেম হৈছে চাগে, ডেটছ ৱাই লেট হৈছে। বাট অতি সোনকালে তোমালোকে পাই যাবা, আৰু আগষ্টৰ লাষ্টলৈকে পে'মেণ্টটো পাই যাবা। এইটো কথা খাটাং। অ'কে,
গ'ল 2024 বৰ্ষ। এতিয়া মই আহোঁ ডকুমেণ্টছখিনি, তোমাৰ কি কি ডকুমেণ্টছ লাগিব ঈশানোদয় যদি কৰা, দেন পাৰ্চেণ্টেজো কথা পাতিম। এতিয়া তোমাৰ কি কি ডকুমেণ্টছ লাগিব, ডকুমেণ্টছৰ ভিতৰত তোমাৰ ইম্পৰ্টেণ্ট ডকুমেণ্টছ 10-12ৰ মাৰ্কশ্বিট লাগিব, কাৰণ তুমি ফিল আপ কৰিব লাগিব তোমাৰ ডিটেইলছ। যেতিয়া এপ্লাই কৰিবা তুমি তোমাৰ পাৰ্চেণ্টেজ কিমান মাৰ্ক আছিল, কোনটো HSLCত কিমান মাৰ্ক আছিল, HSত কিমান মাৰ্ক, সেইবোৰ আপলোড কৰিব লাগিব, মিনছ সেইবোৰ ফিল আপ কৰিব লাগিব। অ'কে, আৰু লগতে সেইবা তোমাৰ এডমিট কাৰ্ড, কাৰণ ৰোল নম্বৰ, তোমাৰ মেট্ৰিকত কিমান কি ৰোল নম্বৰ আছিল আৰু HSত কিমান ৰোল নম্বৰ, সেইবোৰ ফিল আপ কৰিব লাগিব। চ' এডমিট কাৰ্ড লগত ৰাখিবা, যদি নাই তথাপিও মাৰ্কশ্বিটত এডমিট কাৰ্ড থাকে চাগে। আৰু তোমাৰ মাৰ্কশ্বিট মেণ্ডেটৰী, 12ৰ মাৰ্কশ্বিটটো মেণ্ডেটৰী, আৰু 10ৰ মাৰ্কশ্বিট মেণ্ডেটৰী, মেক্সিমামৰ মাৰ্কশ্বিট থাকিবই, কিয় নাথাকিব। ইচ এণ্ড এভৰি ষ্টুডেণ্টৰ মাৰ্কশ্বিট আছে, মাৰ্কশ্বিট নোহোৱাকৈতো এডমিশ্যন একো নহয়। চ' মাৰ্কশ্বিট নিশ্চয় থাকিব। গ'ল তোমাৰ মাৰ্কশ্বিট লাগিব। তাৰপিছত তুমি তোমাৰ ইনকাম চাৰ্টিফিকেট লাগিব, ইনকাম চাৰ্টিফিকেট, ঘৰৰ ইনকাম, তোমাৰ ঘৰৰ ইনকাম কিমান সেইটো বিল' 4.5 লাখ হ'ব লাগিব। 4.5ৰ তলত তোমাৰ ইনকাম, ঘৰৰ ইনকাম হ'ব লাগিব। ইনকাম চাৰ্টিফিকেট লাগিব, তোমালোকে চাৰ্কল অফিচৰ পৰা ইনকাম চাৰ্টিফিকেটটো বনাই ল'বা। অনলাইনো বনাব পাৰা বা অফলাইনো বনাব পাৰা, যিটো তোমাৰ কাৰণে ভাল হয়, কিন্তু চাৰ্কল অফিচৰ পৰা হ'ব লাগিব। মেইন কথা, মৌজাদাৰ বা খাজনাৰ ৰচিদ দিলে নহ'ব। ইনকাম চাৰ্টিফিকেট মিনছ ইনকাম চাৰ্টিফিকেট, মৌজাদাৰ চাৰ্টিফিকেট দিলে নহ'ব বা খাজনাৰ ৰচিদ দিলে নহ'ব, তোমাৰ ইনকাম চাৰ্টিফিকেট লাগিবই। তাৰপিছত লাগিব পাছবুক, তোমাৰ বেংকৰ পাছবুক লাগিব। তোমাৰ বেংক একাউণ্ট, যিকোনো বেংক একাউণ্ট বনাবা, যেনেকৈ বেষ্ট বেংক ফৰ ঈশানোদয়ৰ কাৰণে মই বেষ্ট বেংক কৈ দিছোঁ। কানাড়া বেংক বেষ্ট, SBI, তাৰপিছত HDFC, চেণ্ট্ৰেল বেংক অফ ইণ্ডিয়া, পাঞ্জাৱ নেশ্যনেল বেংক, ইউকো বেংক, এইবোৰ বেষ্ট বেংক। কিন্তু এটা মন কৰিবা, তোমালোকে ফিনো বেংক, এয়াৰটেল পে'মেণ্ট বেংক বা বন্ধন বেংক এইবোৰ নিদিবা। ফিনো বেংক, এয়াৰটেল পে'মেণ্ট বেংক, বন্ধন বেংক, তাৰপিছত পোষ্টেল বেংক, এইবোৰ নিদিবা। মই বেষ্ট সেইকাৰণে বেষ্ট ধৰি দিছোঁ, তোমালোকে ভাল বস্তু, তোমালোকৰ যাতে কোনো ৰং নহয়, সেইকাৰণে মই কৈ দিছোঁ যে কানাড়া বেংক দিয়া, HDFC বেংক দিয়া, চেণ্ট্ৰেল বেংক দিয়া। অ'কে, তাৰপিছত তোমাৰ কি লাগিব, বেংক একাউণ্ট হ'ল, তোমাৰ আধাৰ কাৰ্ড মেণ্ডেটৰী। আধাৰ কাৰ্ড মেক্সিমাম ষ্টুডেণ্টৰ আছে, চ' আধাৰ কাৰ্ড লাগিব। আৰু আধাৰ কাৰ্ডৰ লগত তোমাৰ বেংক একাউণ্ট লিংক হৈ থাকিব লাগিব। সেইটো কাৰণে তোমালোকে বেংকত গৈ এটা এপ্লিকেশ্যন দিলে লিংক কৰাই দিয়ে। অ'কে, টেনশ্যন ল'ব লগা নাই। ব্ৰাঞ্চত যাবা, ব্ৰাঞ্চত যাই তোমালোকে বেংক একাউণ্টৰ লগত বেংক একাউণ্টৰ ষ্টেটমেণ্ট আৰু তোমাৰ আধাৰ কাৰ্ড দিবা, আৰু এটা এপ্লিকেশ্যন দি দিবা, এখন হৈ যাব তোমাৰ লিংক। তাৰপিছত এফিডেভিট যেতিয়া এপ্লাই কৰিবা তেতিয়া বনাবা। এটা এফিডেভিট লাগিব, তুমি যে স্কলাৰশ্বিপ এপ্লাই কৰি আছা তাৰে কাৰণে এটা দলিল, আমি ঘৰুৱা ভাষাত দলিল বুলি কওঁ, এফিডেভিট। সেই এফিডেভিটত লিখিব লাগিব যে তুমি স্কলাৰশ্বিপ এপ্লাই কৰি আছা, তোমাৰ ঘৰৰ ইনকাম ইমান, তোমাৰ গাৰ্জেনে ছিগনেচাৰ কৰিব লাগিব। আৰু এই এফিডেভিটখন তোমালোকে মেজিষ্ট্ৰেটৰ পৰা ওলাবা, নটাৰী নোলাবা, মেজিষ্ট্ৰেটৰ পৰা ওলাবা। অ'কে, আৰু তোমাৰ পাছবুক, আধাৰ কাৰ্ড আৰু PRC দিলে ভাল, বেষ্ট ফৰ PRC যদি আছে অ'কে, PRC যদি নাই বনাব চেষ্টা কৰা, PRC লাগিব। PRC যদি নাই দেন ডমিচাইল বা আধাৰ, যেতিয়া তোমালোকে এপ্লাই কৰিবা আগষ্টত মই আপডেট দিম। যদি PRC নাই বা ডমিচাইল বনাব নোৱাৰিলা দেন কি দিবা, তাৰে কাৰণেও ফিউচাৰত মই আপডেট দিম। চ' PRC বনাবলৈ চেষ্টা কৰা। PRC যদি নহয় ডমিচাইল দিবা। মষ্ট প্ৰবেবলি কিছুমানৰ ডমিচাইল ৰিজেক্ট হয়, সেইকাৰণে মই PRC বুলি ক'ম যে PRC তোমালোকে দিয়া, PRC কেতিয়াও ৰিজেক্ট নহয়। অ'কে, তোমাৰ এইখিনি ডকুমেণ্টছ লাগিব। আৰু বনফাইড চাৰ্টিফিকেটটো হ'ল তোমালোকে যে কলেজত পঢ়ি আছা তাৰে এটা প্ৰুফ, আৰু সেই কাগজখন বা সেই চাৰ্টিফিকেটখন তোমালোকে যেতিয়া স্কলাৰশ্বিপ এপ্লাই কৰিবা তেতিয়া ওলাই ল'বা। ওলাই তাতে তোমাৰ নাম, কোনখন স্কলাৰশ্বিপত এপ্লাই কৰি আছা, কোন স্কিমত এপ্লাই কৰি আছা, তোমাৰ ৰোল নম্বৰ, এতিয়ালৈকে তোমালোকৰ ৰোল নম্বৰ দিয়া নাই, সেইকাৰণে কৈছোঁ এতিয়া এপ্লাই কৰিব নালাগে। বেষ্ট টাইম ফৰ এপ্লাই আগষ্ট। চ' সেইখন কাগজ তুমি কলেজত যাই ছিগনেচাৰ কৰি, প্ৰিন্সিপালৰ ছিগনেচাৰ কৰি, অফিচৰ পৰা ষ্টাম্প মাৰি আনি ছাবমিট কৰিব লাগিব। এইখিনি হ'ল মেইন ডকুমেণ্টছ, মই ডকুমেণ্টছখিনি কৈ দিলোঁ। অ'কে, তাৰপিছত এতিয়া পাৰ্চেণ্টেজ আহিছোঁ। এইটো বহুত ইম্পৰ্টেণ্ট, কাৰণ মই খোজোঁ ইচ এণ্ড এভৰি ষ্টুডেণ্টে ডিফাৰেণ্ট স্কলাৰশ্বিপ পোৱা। যিবোৰ ষ্টুডেণ্ট 80%ৰ ওপৰত আছে, 80%, যিবোৰ ষ্টুডেণ্ট 80%ৰ ওপৰত আছে, ST হওক, OBC হওক, জেনেৰেল হওক, SC হওক, ন' প্ৰব্লেম। অ'কে, যিবোৰ ষ্টুডেণ্ট 80ৰ ওপৰত আছে, 100% ধৰি লোৱা যে তুমি পাবা, কেৱল কাৰেক্টলি তুমি এপ্লাই কৰিব লাগিব। যিবোৰ ষ্টুডেণ্ট 80%ৰ ওপৰত আছা, 80%, 80 to 100,
ধৰি লোৱা যে তুমি পাবা হা মোষ্ট প্ৰবাবলি পাবা 99% তোমাৰ চান্স আছে জাষ্ট তুমি ভালকৈ এপ্লাই কৰিব লাগিব এতিয়া আহিছোঁ কাষ্ট জেনেৰেল যিবোৰ ষ্টুডেণ্ট আছে 75 বা 75ৰ ওপৰত যদি পাৰ্চেণ্টেজ আছে 75 to 100 দেন তুমি ঈশানোদয় এপ্লাই কৰা মোৰ মতে তোমাৰ ডিচিশ্যন এইটো তোমাৰ ডিচিশ্যন বাট মই যিখিনি বুজিছোঁ মই সেইকাৰণে কৈছোঁ 75 to 100%ৰ ভিতৰত আছে যদি তোমাৰ পাৰ্চেণ্ট জেনেৰেল তুমি এপ্লাই কৰা তাৰপিছত OBC 70 to 100% এই 70 to 100 70% আৰু 100ৰ মাজত যদি তোমাৰ পাৰ্চেণ্টেজ আছে দেন তুমি এপ্লাই কৰা মানে 70ৰ ওপৰত 70 বা 70ৰ ওপৰত আৰু ST SC যদি 65 মিনিমাম পাৰ্চেণ্ট 65 to 100 তোমাৰ পাৰ্চেণ্টেজ আছে এই 65% to 100ৰ মাজত যদি তোমাৰ পাৰ্চেণ্টেজ আছে দেন তুমি ঈশানোদয় এপ্লাই কৰা তোমাৰ মোষ্ট প্ৰবাবলি তোমাৰ সিলেকশ্যন হ'ব ঈশানোদয়ৰ কাৰণে 10,000 ষ্টুডেণ্টৰ ভিতৰত তোমাৰো হ'ব আৰু এই স্কলাৰশ্বিপটো প্ৰতি বছৰে এতিয়া 80,000 পাৰ ইয়াৰ পাবা প্ৰতি বছৰে 80,000 মান্থলি নিদিয়ে একেলগে দিয়ে এক বছৰ পিছত এতিয়া এপ্লাই কৰিবা নেক্সট ইয়াৰ তোমালোকে আগষ্টত পইচা পাবা বা ছেপ্টেম্বৰত পইচা পাবা ওকে প্ৰতি বছৰে 80,000 পাবা আৰু ডিগ্ৰী 4 বছৰ আজিকালি তো 4 বছৰে পাবা তোমাৰ যেতিয়ালৈকে ডিগ্ৰী কমপ্লিট নহয় তোমালোকে পাই থাকিবা প্ৰতি বছৰে আৰু প্ৰতি বছৰে তুমি ৰিনিউৱেল কৰিব লাগিব যিমানখিনি ডকুমেণ্টছ এতিয়া আপলোড কৰিবা এগেইন তুমি সেই ডকুমেণ্টছখিনি আপলোড কৰিব লাগিব ওকে এতিয়া প্ৰচেছটো কি এপ্লাইৰ প্ৰচেছ মই থুলমূলকৈ এতিয়া তুমি ডিচাইড কৰিব লগা হৈ গৈছা তোমালোক ইচ এণ্ড এভৰি ষ্টুডেণ্ট ছোৱালী হওক ল'ৰা হওক আৰু হেণ্ডিকেপ ষ্টুডেণ্ট যদি আছা বেয়া নাপাবা হেণ্ডিকেপ ষ্টুডেণ্ট যদি আছা দেন তোমাৰ কাৰণে ৰিজাৰ্ভেশ্যন এক্সট্ৰা ৰিজাৰ্ভেশ্যন একদম আৰু মেৰিট লিষ্ট কেনেকৈ আজিকালি মই যিমানখিনি শুনিছোঁ বা যিমানখিনি মই জানো মেৰিট লিষ্ট ঈশানোদয়ৰ আজিকালি 3টা বস্তুৰ ওপৰত ডিপেণ্ড কৰে তোমাৰ পাৰ্চেণ্টেজ তোমাৰ ঘৰৰ ইনকাম আৰু তোমাৰ কাষ্ট এই 3টা বস্তু মেটাৰ কৰে ওকে এই 3টা বস্তু মেটাৰ কৰে সেইকাৰণে কৈছোঁ ইনকাম যিমান কম কৰিব পাৰা কম কৰিবা পাৰ্চেণ্টেজ মই ধৰি দিছোঁ মিনছ মোৰ এজামশ্যন মোৰ ছাজেশ্যন মই দিছোঁ তোমালোকে কৰা নকৰা পিছৰ কথা বাকী আৰু স্কলাৰশ্বিপ আছে যোনখন তোমাৰ বেষ্ট লাগে সেইখন কৰিবা সেইকাৰণে পাৰ্চেণ্টেজটো কমেণ্টত জনাবা আৰু তোমাৰ পাৰ্চেণ্টেজ ইনকাম আৰু তোমাৰ কাষ্ট এই 3টা বস্তু মেটাৰ কৰি মেৰিট লিষ্ট বনে মেৰিট লিষ্ট আৰু যিবোৰ ষ্টুডেণ্টে টেকনিকেল যেনে MBBS ইঞ্জিনিয়াৰিং কোৰ্চ কৰিবা তোমালোকৰ কাৰণে 1,04,000 পাবা তোমালোকে প্ৰতি বছৰে 1,04,000 প্ৰতি বছৰে 80,000 ফৰ নৰ্মেল BA BSc BCom আৰু যিবোৰ প্ৰফেশ্যনেল কোৰ্চ সেইবোৰৰ কাৰণে প্ৰফেশ্যনেল কোৰ্চ মিনছ টেকনিকেল কোৰ্চ MBBS তাৰপিছত ইঞ্জিনিয়াৰিং BBA সেইবোৰৰ কাৰণে 1,04,000 বেছিকৈ ওকে গ'ল প্ৰচেছটো আহিছোঁ প্ৰচেছটো তোমালোকে ফাৰ্ষ্ট অফ অল এটা কথা মনত ৰাখিবা OTR বহুতে কমেণ্ট কৰে যে দাদা OTR কেতিয়া বনাম যেতিয়া স্কলাৰশ্বিপ এপ্লাই কৰিবা আজি স্কলাৰশ্বিপ এপ্লাই কৰিবা আজিয়ে OTR বনাবা আগতে বনাব পাৰা বাট ন' প্ৰব্লেম মই ভাবোঁ যে তোমালোকে ছাপ'জ আগষ্টত এপ্লাই কৰিবা মই কোৱা মতে আগষ্টৰ ফাৰ্ষ্ট উইকৰ পৰা এপ্লাই ষ্টাৰ্ট কৰিবা এপ্লাইৰ আগত OTR বনাব লাগিব প্ৰচেছটো ফাৰ্ষ্ট তোমালোকে OTR বনাব লাগিব তাৰপিছত তোমাৰ এপ্লাই কৰিব লাগিব স্কলাৰশ্বিপৰ কাৰণে তোমালোকে ডকুমেণ্টছ আপলোড কৰিব লাগিব ফাইনেল ছাবমিট কৰিবা তাৰপিছত তোমাৰ যিখিনি ডকুমেণ্টছ আপলোড কৰিছা তোমাৰ ডকুমেণ্টছখিনি তুমি কলেজত ছাবমিট কৰিব লাগিব যোনখন কলেজত তুমি এডমিশ্যন লৈছা কাৰণ তাৰপিছত কি হ'ব তোমাৰ ইনষ্টিটিউট মানে তোমাৰ কলেজ ভেৰিফিকেশ্যন হ'ব তাৰপিছত ষ্টেট বা মিনিষ্ট্ৰীত যেতিয়া কলেজ ভেৰিফিকেশ্যন হৈ যাব তাৰপিছত তোমাৰ বস্তুখিনি তোমাৰ স্কলাৰশ্বিপখিনি ষ্টেট বা মিনিষ্ট্ৰী ভেৰিফিকেশ্যনৰ কাৰণে গুচি যাব ওকে প্ৰথমত OTR বনাবা OTR বনোৱাৰ পিছতহে তোমালোকে ঈশানোদয় বা যিকোনো স্কলাৰশ্বিপ OTR বনোৱাৰ পিছতহে এপ্লাই কৰিব পাৰিবা ওকে প্ৰথম OTR বনাবা তোমাৰ আধাৰ কাৰ্ড দি আৰু ফোন নম্বৰ এখন ৰাখিবা এটা ফোন নম্বৰ ৰাখিবা তোমাৰ OTR হৈ যাব তাৰপিছত এটা OTR এপ আছে এপটো ডাউনলোড কৰি ফেচ ৰিকগনাইজেশ্যন যিটো ফেচ ভেৰিফিকেশ্যন কৰি ল'বা বায়োমেট্ৰিক ভেৰিফিকেশ্যন সিম্পল প্ৰচেছ হয় যেতিয়া কোনোবা এখন ভাল কেফেত যাবা 100% হৈ যাব ওকে তাৰপিছত তুমি এপ্লাই কৰিবা তোমাৰ ফুল ডিটেইলছ তুমি কি পঢ়ি আছা তোমাৰ নাম এভৰিথিং তোমাৰ মাৰ নাম পাপাৰ নাম পাৰ্চেণ্টেজ কিমান আছিল 10ত পাৰ্চেণ্ট কিমান আছিল 12ত পাৰ্চেণ্ট কিমান ঘৰৰ নাম্বাৰ কি ৰোল নাম্বাৰ কিমান তাৰপিছত তুমি কোন কাষ্টত বিলং কৰা জেনেৰেল নে SC নে ST নে OBC তোমাৰ ফিজিকেলি হেণ্ডিকেপ নে তাৰপিছত ৰেগুলাৰ কৰি আছা নে ইৰেগুলাৰ ক্লাছ কৰি আছা তাৰপিছত তোমাৰ কি অনাৰ্ছত কৰি আছা এভৰিথিং ডিটেইলছ তুমি আপলোড কৰিব লাগিব মিনছ ভৰাব লাগিব ফৰ্মত তাৰপিছত তুমি স্কিম ঈশানোদয় এপ্লাই কৰিবা
ঈশানোদয় চুজ কৰি দিবা তাতে স্কিম আহি যাব ঈশানোদয় চুজ কৰি দিলা তাৰপিছত ডকুমেণ্টছ আপলোড কৰি দিবা তোমাৰ ইনকাম চাৰ্টিফিকেট আপলোড কৰিব লাগিব আধাৰ কি পাছবুক আপলোড কৰিব লাগিব PRC আপলোড কৰিব লাগিব তাৰপিছত এফিডেভিটখন আপলোড কৰিব লাগিব আৰু এফিডেভিটখন যেতিয়া তুমি স্কলাৰশ্বিপ এপ্লাই কৰিবা তেতিয়া বনাবা তাৰপিছত তোমাৰ এফিডেভিট বনফাইডখন আপলোড কৰিব লাগিব ওকে আৰু মাৰ্কশ্বিটখন 12ৰ মাৰ্কশ্বিটখন আপলোড কৰিব লাগিব ক্লাছ 12ৰ মাৰ্কশ্বিট আপলোড কৰিব লাগিব তাৰপিছত আপলোড কৰাৰ পিছত তোমাৰ যিখিনি ফাইনেল সাবমিট হৈ যাব ফাইনেল সাবমিট হোৱাৰ পিছত তোমালোকে তোমাৰ বস্তুখিনি তোমাৰ ডকুমেণ্টছখিনি তোমাৰ কলেজত সাবমিট কৰিব লাগিব ইনষ্টিটিউট ভেৰিফিকেশ্যনৰ কাৰণে যেতিয়া ইনষ্টিটিউট ভেৰিফিকেশ্যন কৰিবা দেন তাৰপিছত কি হ'ব তোমাৰ যদি কিবা ভুল হয় দেন সিহঁতে তোমাক ৰিটাৰ্ণ কৰি দিব ওকে ৰিটাৰ্ণ কৰাৰ লগে লগে তোমালোকে কাৰেকশ্যন কৰি এগেইন আপলোড সাবমিট কৰিব লাগিব তাৰপিছত ইনষ্টিটিউট ভেৰিফিকেশ্যন হৈ গ'ল ইনষ্টিটিউট ভেৰিফিকেশ্যন হোৱাৰ পিছত ষ্টেট আৰু মিনিষ্ট্ৰি ভেৰিফিকেশ্যন হ'ব তাৰে পিছত এক বছৰ পিছত তোমালোকে মেৰিট লিষ্ট পাবা আৰু পইচা পাবা এইখিনি আছিল মেইন প্ৰচেছ আৰু তাৰ পিছত পইচা পোৱাৰ পিছত তোমালোকে এগেইন ৰিনিউৱেল কৰিব লাগিব যাতে নেক্সট ইয়াৰ আৰু পইচা পোৱা ওকে এইখিনি আছিল মেইন ঈশানোদয় ৰিগাৰ্ডিং ইনফৰমেশ্যন প্লিজ ভিডিঅ'টো কেনে লাগিছে কমেণ্টত জনাবা আৰু এটা কমেণ্ট কৰিবা যে তোমাৰ পাৰ্চেণ্টেজ কিমান আৰু যদি কিবা কনফিউজন আছে আৰু কমেণ্ট কৰিবা আৰু ভিডিঅ'টো পাৰিলে প্লিজ শ্বেয়াৰ কৰিবা ফ্ৰেণ্ডছবোৰৰ লগত শ্বেয়াৰ কৰিবা যাতে ইচ এণ্ড এভৰি ষ্টুডেণ্টে গম পায় ঈশানোদয় কি বস্তু কোনে কাৰ কাৰণে কেনেকুৱা হ'ব চ' মই এভৰিথিং ডিটেইলছত ডিছকাছ কৰিছোঁ ভিডিঅ'টো প্লিজ লাইক কমেণ্ট শ্বেয়াৰ কৰিবা আৰু ছাবস্ক্ৰাইব কৰি ৰাখিবা চেনেলটো আৰু প্লিজ কমেণ্ট কৰিবা তোমাৰ পাৰ্চেণ্টেজ আৰু প্লিজ পাৰিলে তোমাৰ ফ্ৰেণ্ডছবোৰৰ লগত তোমাৰ কলেজ গ্ৰুপত শ্বেয়াৰ কৰিবা থেংক ইউ এভৰিৱান আৰু এটা কথা কৈছোঁ নতুন আৰু NEC স্কলাৰশ্বিপ OBC স্কলাৰশ্বিপ সিৰিজটো চলি যাব এইকেইদিনত এইখিনি গোটেইকেইটা স্কলাৰশ্বিপ মই ডিছকাছ কৰিম তো তাৰে কাৰণে প্লিজ ভিডিঅ'কেইটা চাবা 100% কনফিউজন ক্লিয়াৰ হৈ যাব ইচ এণ্ড এভৰি স্কলাৰশ্বিপ মই ডিছকাছ কৰিবলৈ লৈছোঁ থেংক ইউ এভৰিৱান